Hello everyone, in today's class we'll try to learn the Nernst equation from electrochemical cell. In addition to that, we'll try to learn the derivation of Nernst equation for Daniell cell. আমি সকলোৱে জানো Daniell cell এটা perfect example হয় electrochemical cellৰ. Daniell cellৰ anodic bathত আমাৰ জিংকৰ oxidation হয় আৰু cathodic bathত কপাৰৰ reduction হয়. গতিকে এই স্পন্টেনিয়াস ফিজিবল ৰিয়েকশনটো যেটো তোমাৰ সেল পটেনশিয়াল ডেভেলপ হয় সেই ৰিয়েকশনটো আমি চাবলে নাৰ্নষ্ট ইকুৱেচনৰ সহায় লম মই বিচাৰো তোমালোকে গোটেই ভিডিওটো হেকলৈকে চোৱা কাৰণ ইলেক্ট্ৰকেমিষ্ট্ৰি পৰা বোৰ্ডত 5 নম্বৰ এটা আহে আৰু এই 5 নম্বৰৰ ভিতৰত তোমালোকক নাৰ্নষ্ট ইকুৱেচনৰ এপ্লিকেশন বেসড নিউমেৰিকেল এটা 100% আহি থাকিব গতিকে আগবাঢ়ো আমি ভিডিওটো হৈতে স্ক্ৰিনত ইতিমধ্যে তোমালোক সকলোৱে দেখিছা নাৰ্নষ্ট ইকুৱেচন এটোৱে হল নাৰ্নষ্ট ইকুৱেচন E cell equal to E naught cell minus 0.0591 by n log of concentration of anode by cathode আমি আজি ক্লাছটোত এই নাৰ্নষ্ট ইকুৱেচনৰ ডেৰিভেশ্যনটো চাবলৈ ট্ৰাই কৰিম ফৰ ডেনিয়েল সেল সো প্ৰথমতে মই তোমালোকক ডেনিয়েল সেলটো দেখাই লবলৈ বিচাৰিছো মই ইতিমধ্যে কোৱাৰ দৰে ডেনিয়েল সেল হল তোমাৰ দুটা হাফ সেলৰ কম্বিনেশন আমাৰ এনডিক হাফ চেম্বাৰত তোমাৰ জিংকৰ অক্সিডেশন হৈছে আৰু ক্যাথোডিক হাফ চেম্বাৰত তোমাৰ CO2+ ৰ ৰিডাকশন হৈছে আৰু এটা স্পন্টেনিয়াস ফিজিবল ৰিয়েকশনৰ যেটো তোমাৰ সেল পটেনশিয়াল এটো 1.10 ভোল্ট বুলি ইয়াত কৈছে হেতু লৈ আমি আগবাঢ়িম ইতিমধ্যে এটা কথা তোমালোকে অলৰেডি আগৰ ভিডিওবোৰত বা আগৰ ক্লাছবোৰত পঢ়ি গম পাইছা যে electrochemical cell is a device which can convert the chemical energy into electrical energy তা মানে এটা কেমিক্যাল ৰিয়েকশনত ইনভলভ হৈ থকা যেটো তোমাৰ এনাৰ্জি তাক আমি কেনেকৈ ইলেক্ট্ৰিক্যাল চেঞ্জ হিচাপে পাওঁ এটা ৰিয়েকশনটো যেটো এনাৰ্জি আছে সেই কেমিক্যালবোৰৰ সেই এনাৰ্জিটোৰ ৰিপ্ৰেজেন্টেশন হল গিবস ফ্ৰী এনাৰ্জি সোৱা এটা মানে গিবস ফ্ৰী এনাৰ্জিটো তোমাৰ কি হ'ব ইলেক্ট্ৰিক্যাল এনাৰ্জিত কনভাৰ্ট হ'ব গতিকে মই ইয়াত ধুনিয়াকৈ লিখি দিছো ৰিলেশনটো যে গিবস ফ্ৰী এনাৰ্জিটো লাহে লাহে যেতিয়া তোমাৰ কনভাৰ্ট হ'বলৈ ট্ৰাই কৰিব হি তোমাৰ ইলেক্ট্ৰিক এনাৰ্জিত যাবলৈ যাওতে আমি তাৰ যেটো ইলেক্ট্ৰিক্যাল ওয়াৰ্ক ডান ধুনিয়াকৈ লিখিব পাৰিম যে চাৰ্জ ইনটু পটেনশিয়াল ইকুৱেল টু n ইনটু f ef তা মানে সেই কেমিক্যাল তোমাৰ ৰিয়েক্টেন্টবোৰৰ মাজত যেটো পাৰ্টিকুলাৰ কেমিক্যাল এনাৰ্জি আছিলে যাক আমি গিবস ফ্ৰী এনাৰ্জি টাৰ্মছত ৰিপ্ৰেজেন্ট কৰিছো হি লাহে লাহে তোমাৰ ইলেক্ট্ৰিক্যাল চেঞ্জ এটা দিবলৈ চেষ্টা কৰিছে গতিকে যেহেতু তাৰ এনাৰ্জিটো লাহে লাহে কি হৈ আছে তোমাৰ কমি গৈ আছে গতিকে ইয়াত এটা নিগেটিভ চাৰ্জ ডেভেলপ হৈছে গতিকে ডেল্টা জি ইকুৱেল টু -n ef আৰু ইটো তোমালোকে জানা সেল পটেনশিয়াল বা আৰু ই নট বুলি যদি মই কও হেতু তোমাৰ ষ্টেণ্ডাৰ্ড সেল পটেনশিয়াল আৰু ষ্টেণ্ডাৰ্ড বুলি কোৱা মানে কি 25 ডিগ্ৰী সেন্টিগ্ৰেড 1 মোল আৰু 1 বাৰ প্ৰেছাৰ আৰু মই থাৰ্মোডাইনামিক্সৰ এখন হেল্প লৈছো ইয়াৰ বাবে সোৱা প্ৰতিটো স্পন্টেনিয়াস বা ফিজিবল ৰিয়েকশনৰ কাৰণে ডেল্টা জি নিগেটিভ হ'ব আৰু তাৰ যেটো ইলেক্ট্ৰিক্যাল চেঞ্জ তাৰ ভ্যালুটো কি হ'ব তোমাৰ পজিটিভ হ'ব ইকুইলিব্ৰিয়ামত তাৰ ভ্যালু 0 হ'ব নন স্পন্টেনিয়াসত তাৰ ভ্যালু তোমালোকক ধুনিয়াকৈ দেখাই দিছো গতিকে আগবাঢ়ো সোৱা মোৰ ফাৰ্স্ট যেটো এজাম্পশন হেতুৱে হৈছে যে প্ৰতিটো কেমিক্যাল ৰিয়েকশনত ইনভলভ হৈ থকা গিবস ফ্ৰী এনাৰ্জিটো গতিকে গিবস ফ্ৰী এনাৰ্জিটো প্ৰথমতে নন ষ্টেণ্ডাৰ্ড কন্ডিশনত আছিল কিন্তু হি লাহেকে যেতিয়া তোমাৰ ইলেক্ট্ৰিক্যাল চেঞ্জ এটা দিবলৈ ষ্টাৰ্ট কৰিলে হি ষ্টেণ্ডাৰ্ড ষ্টেটলৈ যাব আৰু থাৰ্মোডাইনামিক্সৰ ভাষাতে মই তোমালোকক কৈছো যে ডেল্টা জি ইকুৱেল টু ডেল্টা জি নট প্লাস RT ln of q q হল তোমাৰ ৰিয়েকশন কোচিয়েন্ট তাৰ মানে এই যেটো ডেল্টা জি নন ষ্টেণ্ডাৰ্ড কন্ডিশনত আছিল হি তোমাৰ ইলেক্ট্ৰিক্যাল ওয়াৰ্ক ডান দিবলৈ যাওতে তাৰ যেটো কনভাৰ্সন হৈছে তাৰ প্ৰডাক্টটো আমি ডেল্টা জি নট প্লাস RT ln of q হিচাপে কৈছো এটা মই তোমালোকক অলৰেডি আগতে মেনশন কৰিছো যে ডেল্টা জি মানে কি -n f e cell গতিকে ডেল্টা জি জায়গাত মই এটো বহাইছো ইয়াটো তোমাৰ n e not f বহাইছো RT ln of q বহাইছো এতিয়া আমাৰ এই ৰিয়েকশনটোক যদি আমি -nf ৰে ডিভাইড কৰিলে তুমি এটো ইকুৱেচন পাবা ৰাইট দেখাই পাইছা তুমি RT by nf আৰু সোৱা এটো ln ত আছে ln of q ln মানে হল তোমাৰ নেপিয়াৰ লগাৰিথম গতিকে নেপিয়াৰ লগাৰিথমৰ এক্সপোনেনশিয়াল বেস থাকে তাক এই ln টোক আমি নেচাৰেল লগত যেতিয়া লম নেচাৰেল লগৰ বেস 10 থাকে নেচাৰেল লগত লৈ লোৱাৰ লগে লগে 2.303 আমি এড কৰিব লগা হৈছে because আমি জানো যে ln of x equal to 2.303 log of x সাবা এতিয়া তোমাৰ সন্মুখত যেটো এই ইকুৱেচনটো ডেভেলপ হৈছে এটো ইকুৱেচনত যদি তুমি এই ভ্যালু কেটা পুট কৰি দিয়া টেম্পাৰেচাৰ যদি 298 কেলভিন ৰাখা which is a standard state 25 degree centigrade আৰৰ ভ্যালু যদি তুমি 8.314 জুল পাৰ মোল পাৰ কেলভিন ৰাখা
আৰু ফেৰাডে কনষ্টেন্ট যেটো 96500 ৰাখা তেতিয়া হলে তোমালোকে এই ইকুৱেশ্যনটো পাবা E cell equal to E naught cell minus 0.0591 by n log of q আৰু n মানে হল তোমাৰ number of electron involved in a redox reaction গতিকে ইয়ালৈকে মানে নরমাল আমাৰ Nernst equation আমি ডিরাইভ কৰি দিলো কিন্তু আজি আমাৰ ক্লাছৰ টপিক কি আমাৰ টপিকটো হল যে ডেনিয়েল সেলৰ বাবে এটা কেনেকৈ ডিরাইভ কৰিব পাৰি সোৱা ইয়াত এটা ইম্পৰ্টেন্ট কথা আছে তোমালোকে যেটো ln of log of q বুলি টার্ম পাইছা হেতু আমি ৰিঅ্যাকশন কোচিয়েন্ট হিচাপে লও আৰু তাক আমি তলত বিভিন্ন ধৰণে ইউজ কৰিম চাবা এটা মই লিখি দিছো যে চাবা এটা যদি এট ইকুইলিব্ৰিয়ামত ডেল্টা জি বা গিভছ ফ্ৰী এনাৰ্জি 0 হয় যেটো আমি প্ৰথম স্লাইডতে আমি পাইছো ডেল্টা জি 0 গতিকে ইকুইলিব্ৰিয়ামত যেটো ৰিঅ্যাকশন কোচিয়েন্ট q তাক আমি k ইকুইলিব্ৰিয়াম হিচাপে লৈছো গতিকে ইকুইলিব্ৰিয়ামত তোমাৰ কি হ'ব ডেল্টা জি ইকুৱেল টু 0 গতিকে ডেল্টা জি ইকুৱেল টু কি আছিল -n f e cell ইকুৱেল টু 0 e cell 0 হ'ব মানে সেল পটেনশিয়াল টু 0 হ'ব এই 0 টো যদি ইয়াত পুট কৰি দিয়া তুমি এটা সুন্দৰ ইকুৱেশ্যন পাবা E naught cell equal to 0.0591 by log of kq আৰু গতিকে এইটো ইকুৱেশ্যন কিয় মনত ৰাখিব লাগে কাৰণ ইয়াৰ পৰা আমি মানে ইকুইলিব্ৰিয়াম কনষ্টেন্ট উলিয়াব পাৰো সোৱা ইয়াত অলৰেডি মই তোমালোকক ধুনিয়াকৈ লিখি দিছো যে ডিটাৰমিনেশ্যন অফ ইকুইলিব্ৰিয়াম কনষ্টেন্ট সো আমি আগৰ ইকুৱেশ্যনটো ইউজ কৰিছো E naught cell তাৰপৰা log of kq টো সেপাৰেট কৰি দিছো log of kq টো সেপাৰেট কৰি দিওঁতে তোমাৰ এইটো ওলাইছে এটা লগৰ পৰা যেতিয়া আমি k ইকুইলিব্ৰিয়ামটো উলিয়াইছো তেতিয়া আমাৰ কি হ'ব এন্টিলগ অফ এই পাৰ্টটো এটা এন্টিলগ মানে একো নহয় 10 টু দি পাৱাৰ এই পাৰ্টটো হ'ব তাৰ মানে তুমি যদি আমি সকলোৱে জানো যে তোমাৰ log of x ইকুৱেল টু যদি 1 হয় তেতিয়া হলে x কি1 হ'ব তোমাৰ 10 টু দি পাৱাৰ 1 তাৰ মানে এই এন্টিলগ অফ এই পাৰ্টটো হ'ব 10 টু দি পাৱাৰ 1 তো গতিকে তোমালোকে এটো গম পালা বাকি এখিনি ধুনিয়াকৈ কৈ দিছো সোৱা আমাৰ এটো থাৰ্মোডাইনামিক্সৰ পৰা আমি অলৰেডি পাইছো ডেল্টা জিটো তোমাৰ নন ষ্টেণ্ডাৰ্ড বুজাইছে আৰু ৰাইট সাইডৰ পাৰ্ট গুটেইখিনি তোমাৰ ষ্টেণ্ডাৰ্ড কন্ডিশনটো বুজাইছে ডেল্টা জি ইকুৱেল টু তোমালোকে 0 পুট কৰিলে ইকুইলিব্ৰিয়ামত এই ইকুৱেশ্যনটো পাবা তাৰ মানে ইকুইলিব্ৰিয়ামত যেটো ষ্টেণ্ডাৰ্ড গিভছ ফ্ৰী এনাৰ্জি তাৰ ভ্যালু হল -2.303 RT log of q kq আৰু এইটো ইকুৱেশ্যন তোমালোকে থাৰ্মোডাইনামিক্সত পাই আহিছা গতিকে ইয়াত একো অসুবিধা নাই বুলি মই ধৰো সোৱা এটা Nernst ইকুৱেশ্যনটো আমি নৰ্মেল জেনেৰেল ৰিঅ্যাকশন এটা যদি লও ইয়াত তোমালোকে জেনেৰেল ৰিঅ্যাকশনটো দেখাই পাইছা যে a mol of a plus b mol of b লগ লাগি তোমাক x mol of x আৰু y mol of y দি আছে আৰু ইয়াৰ বাবে Nernst ইকুৱেশ্যন এপ্লাই কৰিলে কি হ'ব E cell equal to E naught cell minus 2.303 RT by NF log of ইয়াত গুটেইখিনি আছে কনসেন্ট্ৰেচন অফ প্ৰডাক্ট বাই কনসেন্ট্ৰেচন অফ ৰিঅ্যাক্টেন্ট সকলোৱে মনত ৰাখিবা গতিকে এটো আমাৰ ইকুইলিব্ৰিয়াম কনসেপ্টৰ পৰা আহিছে যে আমাৰ কনসেন্ট্ৰেচন অফ দা প্ৰডাক্ট বাই কনসেন্ট্ৰেচন অফ ৰিঅ্যাক্টেন্ট তাৰো সোৱা তাহাতৰ কোফিচিয়েন্ট বুল এজ এ পাৱাৰ হিচাপে আমি ইউজ কৰিছো হেতু আকৌ তোমাৰ ল অফ মাস কনজাৰভেচনৰ পৰা আমি পাইছিলো সোৱা যেনেকৈ x ৰ আগত x আছে আমি x টো দিছো y ৰ আগত y টো দিছো ইয়াৰ এপ্লিকেশন আমি লাহেকৈ আগবাঢ়ো Nernst ইকুৱেশ্যন অফ হাফ সেল আমি কিয় শিকিব লাগিব কাৰণ আমি যেটো আমি পঢ়িবলৈ গৈ আছো এতিয়া মই তোমালোকক আকৌ এবাৰ ৰিভিজন দিছো আফটাৰ 7 মিনিট কি কৈ আছো যে ডেনিয়েল সেলৰ ডিৰাইভেশন কৰিবলৈ গৈছো ডেনিয়েল সেল হয় কি এটা ইলেক্ট্ৰকেমিক্যাল সেল তাৰ তোমাৰ দুটা হাফ সেল থাকে সো ইয়াত হাফ সেলবোৰৰ কেনেকৈ আমি Nernst ইকুৱেশ্যন এপ্লাই কৰিব পাৰো সোৱা ইয়াত m নামৰ মেটেলটো যেটো সলিড ষ্টেটত আছিল হি তোমাৰ n নাম্বাৰ অফ ইলেক্ট্ৰন এৰি দিলে কোড দিলে একুৱাছ মিডিয়ামত আৰু mn প্লাস তোমাৰ আয়ন ফৰ্ম কৰিলা গতিকে আমাৰ বাবে প্ৰডাক্টত কি আছে mn প্লাস আৰু ৰিঅ্যাক্টেন্টত কি আছে তোমাৰ m সোৱা Nernst ইকুৱেশ্যন এপ্লাই কৰিলে কি হ'ব E cell equal to E naught cell minus 0.0591 by n log of product by reactant গতিকে প্ৰডাক্টত তোমাৰ কি হ'ব mn প্লাস ইয়াত ধুনিয়াকৈ লিখি দিছো আৰু ৰিঅ্যাক্টেন্টত কি আছে ms মানে সলিড ষ্টেটত থকা মেটেলটো কিন্তু মই ইয়াত কি দিছো যে ফৰ পিওৰ কনসেন্ট্ৰেচন তোমাৰ যি কোনো জিংক হক কপাৰ হক এনি সলিড অৰ লিকুইড কনসেন্ট্ৰেচন ইকুৱেল টু 1 তাৰ মানে আমি সোৱা কনসেন্ট্ৰেচন মানে হয় কি কনসেন্ট্ৰেচন মানে তোমাৰ মোল বাই ভলিউম আৰু মোল মানে কি মাস বাই মলিকুলাৰ ওয়েট গতিকে আমি এই ৰিঅ্যাকশন এটা যেটা স্টাৰ্ট কৰো না আমি মাস চেঞ্জ কৰিম না মলিকুলাৰ ওয়েট চেঞ্জ কৰিম গতিকে সদায় মনত ৰাখিবা আজিৰ পৰা যে পিওৰ ষ্টেট মানে সলিড আৰু লিকুইডৰ কথাটো মই তোমাক কৈছো তাহাতৰ কনসেন্ট্ৰেচন ইউনিটি হয় বুলি ধৰি দিছো ঠিক আছে তো এতিয়া সোৱা আমি অলৰেডি আগৰ ক্লাছবোৰত পঢ়ি গম পাইছো যে অল হাফ সেল আৰ ৰিভাৰ্সিবল তাৰ মানে জিংকৰ যদি Zn2+ আৰু দুটা ইলেক্ট্ৰন এৰি দিব পাৰে যদি আমাৰ ফৰৱাৰ্ড ৰিঅ্যাকশনটো তোমাৰ অক্সিডেশন হৈ আছে তাৰ ব্যাকৱাৰ্ড ৰিঅ্যাকশনটো ৰিভাৰ্সিবল বা
তোমাৰ ৰিডাকশ্যন হৈ আছে চোৱা মই ধুনীয়াকৈ দিছোঁ এইটো এটা ৰিভাৰ্চিবল চিম্বল হয় গতিকে ৰিভাৰ্চিবল চিম্বলত তোমাৰ কি হৈছে জিংকে তোমাৰ দুটা ইলেক্ট্ৰন ৰে Zn2+ ফৰ্ম কৰিছে গতিকে ইয়াত তুমি যদি নাৰ্নষ্ট ইকুৱেশ্যন এপ্লাই কৰা চোৱা জিংক সেপাৰেশন বাৰ Zn2+ এটো কি বুজাইছে জিংকৰ পৰা Zn2+ হৈছে ই নট সেল আৰু ইয়াত 2 মানে কি হ'ব হৈছে এটো আমাৰ n আছিল n মানে নাম্বাৰ অফ ইলেক্ট্ৰন ইনভলভ এই হাফ সেলটো জিংকে দুটা ইলেক্ট্ৰন লছ কৰিছে গতিকে আমি দুটা ইলেক্ট্ৰনৰ বাবে 2 লিখিছো আৰু লগ অফ প্ৰডাক্ট বাই তোমাৰ কি হ'ব ৰিএক্টেন্ট প্ৰডাক্টত Zn2+ আছে ৰিএক্টেন্টত তো জিংক সলিড হয় 1 গতিকে এটো আমাৰ ৰিএকচন হয় তাৰপাছত তুমি চোৱা যদি আমি ইয়াক ৰিডাকশন হিচাপে ল Zn2+ দুটা ইলেক্ট্ৰন লৈ কিনে জিংক হ'ব গতিকে একেই প্ৰডাক্ট বাই ৰিএক্টেন্ট এটা প্ৰডাক্ট চোৱা জিংকৰ কনসেন্ট্ৰেচন কি হয় 1 হয় কিয় কাৰণ হি পিওৰ ষ্টেট সলিডত আছে তাৰ চেঞ্জ হোৱা নাই গতিকে তাৰ কনসেন্ট্ৰেচন 1 আৰু প্ৰডাক্টত তোমাৰ Zn2+ আৰু ৰিভাৰ্সিবল হোৱা মানে কি এই পইণ্টটো মই তোমালোকক ইম্পৰ্টেন্ট বুলি ভাবো জিংকৰ পৰা Zn2+ যেটো হৈছে তাৰ যেটো ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰড পটেনশিয়েলৰ ভ্যালু তাৰ আগত যদি তুমি নেগেটিভ এটা লগাই দিলা তেতিয়াহলে তাৰ ৰিডাকশনৰ ভ্যালু পাবা তাৰ মানে কি অক্সিডেশন পটেনশিয়েল আৰু ৰিডাকশন পটেনশিয়েলৰ মাজত জাস্ট এটা নেগেটিভৰ ডিফাৰেন্স এটা আছে গতিকে মই আকৌ আগবাঢ়িছো ডেনিয়েল সেলৰ বাবে তোমালোকক আকৌ দেখাই দিছো ডেনিয়েল সেলটো চাই লোৱা জিংকৰ তোমাৰ কি হৈছে অক্সিডেশন কপাৰৰ ৰিডাকশন ৰিএকশন দুটা মই লিখি দিছো আৰু এতিয়া চোৱা এডভান্সড ইকুৱেশ্যন ফৰ ডেনিয়েল সেল গতিকে আমি এই যোৱা 10 মিনিটত তোমালোকক আগৰ বেসিক কনসেপ্টখিনি শিকোৱাব লগা হৈছিল মোৰ গতিকে এতিয়া 10 মিনিটৰ পিছত ভিডিওটো ষ্টাৰ্ট হৈছে ভালকে মন দিবা ডেনিয়েল সেল চাবা কেথডত কি হয় ৰিডাকশন আমি সকলোৱে জানো গতিকে কেথডত ৰিডাকশন হয় ইলেক্ট্ৰকেমিকেল সেলত গতিকে কি হৈছে Cu2+ এ দুটা ইলেক্ট্ৰন লৈ কিনে তোমাৰ কপাৰ হৈছে আৰু আমি ইয়াত নাৰ্নষ্ট ইকুৱেশ্যন যেতিয়া পাতিছো তোমালোকে অলৰেডি দেখিব পাৰিছা কি হৈছে 1/Cu2+ ঠিক তেনেকা তোমাৰ এনডত কি কৰে জিংকে তোমাৰ ইলেক্ট্ৰন লছ কৰে এটা জিংকে দুটা ইলেক্ট্ৰন লছ কৰাৰ পাছত কি হৈছে তোমাৰ ইয়াত তোমাৰ পাৰ্টিকুলাৰ ৰিএকচনটো আমি এই ইকুৱেশ্যনটো বন্ধ কৰিছো ইয়াত তোমাৰ সৰি এই ইকুৱেশ্যনটো ইউজ কৰিছো চোৱা Zn2+ ৰ পৰা জিংক হৈছে আৰু ইয়াত আমাৰ প্ৰডাক্টত কি আছে 1/Zn2+ এতিয়া মই তোমালোকক এটা কথা কৈছো যে চোৱা ইয়াত আমাৰ জিংকৰ পৰা অক্সিডেশন হৈছিল মই ৰিডাকশনটো লৈছিলো আৰু ৰিডাকশনৰ বাবে নাৰ্নষ্ট ইকুৱেশ্যন ইউজ কৰিছো ইয়াত লজিক এটা আছে আমি জানো যে সেল পটেনশিয়েলটো আমি যেটা উলিয়াবলৈ যাও সদায় এই ফৰ্মুলাটো মনত ৰাখিব লাগিব যে তোমাৰ ৰিডাকশন পটেনশিয়েল এট কেথড মাইনাস ৰিডাকশন পটেনশিয়েল এট এনড তা মানে দুইটা কেছতে আমি ৰিডাকশন ল'ব লাগিব আমাক অক্সিডেশন পটেনশিয়েল নালাগে দুইটা কেছত ৰিডাকশন দেখা পাইছে চাগে ফৰ্মুলাটো তো তাত আমি ধুনিয়াকৈ এই দুটা ভ্যালু পাতি দিছো চোৱা কেথডত কপাৰ আছে এনডত জিংক আছে আৰু অলৰেডি আমাৰ অংকটো সলভ হৈ গল এতিয়া তুমিয়ে কোৱা ইয়াৰ যেটো Cu2+ সেপাৰেশন Cu যেটো সেল পটেনশিয়েলৰ ভ্যালু এটো নহয় জানো এটো চোৱা তোমালোকক যেটো মই দেখাইছো এই ভ্যালুটো পাতি দিবা আৰু তোমালোকে কোৱা Zn2+ ৰ ভ্যালু এটো নহয় জানো এই ভ্যালুটো পাতি দিবা গতিকে তোমালোকে দেখা এটো ইকুৱেশ্যনত আৰামছে আগৰ ভ্যালু দুটা যদি পাতি দিয়া এটো সোয়াপ যদি পাতি দিয়া ধুনিয়াকে বাকি প্লাস মাইনাসৰ খেলখিনি তো ইফাল হিফাল কৰি আমি এই ইকুৱেশ্যনটো পাম চাবা so this is our final equation E cell equal to E naught cell minus 0.0591/2 2 whole number of electron log of Zn2+ by Cu2+ ইয়াত চোৱা Zn2+ আমাৰ কি হৈছিল অক্সিডেশনত আছিল আৰু অক্সিডেশনত কি হয় তোমাৰ এনড হাফ সেলত হয় আৰু এনড হাফ সেলত তোমাৰ কি আছে তাৰ যেটো কনসেন্ট্ৰেচন হেতু আয়নৰ ল'ব লাগিব সদায় গতিকে Zn2+ লৈছো আৰু Cu2+ কোড আছিল কেথডত আছিল ৰিডাকশন কেথড হিচাপে লৈছো গতিকে মই অলৰেডি প্ৰবলেমটো সলভ কৰি দিলো তাৰ মানে আমি আমাৰ টপিকটো ধুনিয়াকৈ পঢ়া হৈ গল যে ডেনিয়েল সেলত তোমাৰ ধুনিয়াকৈ তোমালোকে নাৰ্নষ্ট ইকুৱেশ্যন এপ্লাই কৰি দিলা মই সাজেষ্ট কৰো এই যেটো মই হাইলাইট কৰিছো তোমাৰ এই বৰ্ডাৰটো এটো তোমালোকে মনত ৰাখিবা যে যি কোনো ৰিডাক্স ৰিএকচনত ৰেডক্স ৰিএকচনত তুমি এই ফৰ্মুলাটো এপ্লাই কৰিব পাৰিবা যে E cell equal to E naught cell minus 0.0591/n log of anode by cathode গতিকে এনডত তোমাৰ কি হ'ব অক্সিডেশন কেথডত হ'ব তোমাৰ ৰিডাকশন এনড বাই কেথড বুলি মনত ৰাখিবা এসি বুলিটো জানাই আৰু গৰমৰ দিনত এসি লাগে আমাক সোৱা এতিয়া মই তোমালোকক কি কৈছো যে সাবা ফিজিক্স অ কেমিষ্ট্ৰি হওক যদি তোমালোকে কিবা এটা ফৰ্মুলা শিকা ন তাৰ ওপৰত যদি যিকোনো নিউমেৰিকেল তোমালোকে প্ৰেক্টিস নকৰা তেতিয়ালে ফৰ্মুলাটো শিকি লাভ নাই বিকজ
ডক্টৰ হোৱা বা ইঞ্জিনিয়াৰ হোৱা এজন ডক্টৰে কেতিয়াও কিতাপবোৰ খুলি খুলি পেচেণ্ট নাচায় আৰু ইঞ্জিনিয়াৰ এজনে তোমাৰ ইঞ্জিনিয়াৰিঙৰ কিতাপবোৰ উলিয়াই কিনে দলং বনাবলৈ নাযায় গতিকে তাত আমাৰ এপ্লিকেশ্যন লাগিব আৰু নিটৰে হওক বা জেডাবলি হওক তাত তেওঁলোকে সদায় তোমাক এনেকুৱা প্ৰশ্ন সুধিব যাতে তুমি এপ্লিকেশ্যনটো ইউজ কৰিব পাৰা বোৰ্ডত আমাক ডিৰাইভেশ্যন সুধিব পাৰে কিন্তু জেডাবলি বা নিটৰ পৰীক্ষাত আমাৰ যদি এই টপিকটোৰ পৰা প্ৰশ্ন আহিব লাগে তেওঁলোকে এপ্লিকেশ্যন সুধিব আমাৰ কুৱেশ্যনটোত ইতিমধ্যে দিয়া আছে এটা ষ্টেণ্ডাৰ্ড চেল ৰিপ্ৰেজেণ্টেশ্যন এইটো তোমালোকে ডাবল ভাৰ্টিকেল লাইন দেখিছা এইটো সল্ট ব্ৰিজ হয় সল্ট ব্ৰিজৰ বাওঁফালে এইটো তোমাৰ নিকেলৰ অক্সিডেশ্যন হোৱা বুলি কৈছে আৰু সোঁফালে চিলভাৰৰ ৰিডাকশ্যন হোৱা বুলি কৈছে ষ্টেণ্ডাৰ্ড যিটো ইলেক্ট্ৰড পটেনচিয়েলৰ ভেলু নিকেলৰ সেইটো দিয়া আছে আৰু ৰিডাকশ্যনৰ ভেলু চিলভাৰৰ সেইটো দিয়া আছে তো প্ৰথমতে আমি নাৰ্নষ্ট ইকুৱেশ্যনটো উলিয়াবলৈ হ'লে আমি ই নট চেলটো উলিয়াই ল'ব লাগিব মানে ইহঁত এই দুটা যিটো তোমাৰ হাফ চেল দিয়া আছে এই হাফ চেল দুটাৰ তোমাৰ ষ্টেণ্ডাৰ্ড চেল পটেনচিয়েল কিমান হয় আমাৰ ফৰ্মুলা কি আছিলে ই নট ষ্টেণ্ডাৰ্ড ৰিডাকশ্যন পটেনচিয়েল এট কেথড মাইনাছ এনড আমি ইণ্টাৰেষ্টিংলি আমি মনত ৰাখিব লাগিব বা মই তোমালোকক অলৰেডি শিকাইছোঁ যে এই ভেলু দুটা ৰিডাকশ্যনত থাকিব লাগিব বাট আনলাকিলি আমাৰ নিকেলৰটো অক্সিডেশ্যনত দিয়া আছে গতিকে আমি ইয়াক যদি ৰিডাকশ্যনত লৈ লওঁ মানে Ni2+ পৰা যদি Ni কৰি লওঁ তে 0.25ৰ আগত এটা নিগেটিভ চিন এটা আহিব ৰাইট ঠিক আছে চোৱা তো চিলভাৰত এজ ইউজুৱেল ৰিডাকশ্যন হৈ আছে গতিকে এইটো চিলভাৰৰ 0.80 ভেলু আৰু মই তোমালোকক কোৱাৰ নিচিনা ইয়াত -0.25 কিয় হৈছে কাৰণ তাৰ যদিও অক্সিডেশ্যনত দিয়া আছিলে অক্সিডেশ্যনত দিয়া আছে চোৱা Ni পৰা Na2+ হৈছে কিন্তু আমি ৰিডাকশ্যনত যেতিয়া লৈ যাম তাৰ আগত নিগেটিভ গতিকে নিগেটিভটো মই বহাইছোঁ আৰু আমি ভেলুটো কিমান পালোঁ 1.05 ভোল্ট গতিকে এইটো ভেলু পাই যোৱাৰ পাছত আমাৰ কোনো চিন্তা নাই আমি কি কৰিম যে আমি তোমাৰ আমি এক্স্যাক্টলি নাৰ্নষ্ট ইকুৱেশ্যনত বহাই দিম তো নাৰ্নষ্ট ইকুৱেশ্যনত বহাই দিয়াৰ লগে লগে এইটো ইকুৱেশ্যন আহি গৈছে চোৱা log of Na2+/Az+ৰ ওপৰত 2 2 কিয় আহিছে 2 আহাৰ ৰিজন এটা আছে স্কুৱেৰটো কিয় আহিল এটা প্ৰবলেমটো কি হৈ আছে যে Az+ৰ পৰা Az হৈছে ইয়াত মাত্ৰ এটা ইলেক্ট্ৰন ট্ৰান্সফাৰ হৈ আছে Ni পৰা Na2+ ইয়াত দুটা ইলেক্ট্ৰন ট্ৰান্সফাৰ হৈ আছে গতিকে Nৰ ভেলু 1 বহালে 2 এ কান্দিব 2 বহালে 1 এ কান্দিব গতিকে আমি মিলাই লম কেনেকৈ মিলাই লৈছো চোৱা এইটো চোৱা এনডৰ ৰিয়েকশ্যনটো Ni পৰা Na2+ হৈছে কেথডৰ ৰিয়েকশ্যনটো তোমাৰ 2 টো মই কিয় লগাই লৈছো টুৱাইস Az মানে দুটা ইলেক্ট্ৰন যদি লয় সি 2 মোল অফ Az হ'ব গতিকে এই যে চিলভাৰৰ ওপৰত 2 আছে বা Az+ৰ আগত 2 আছে এইটো এই Az+ৰ আগত যেটো কোফিচিয়েন্ট 2 হৈছে হেতুৰ কাৰণে আমি 2 বহাব লগা হৈছে ঠিক আছে চোৱা Az+ৰ ওপৰত 2 বহাই দিছো তো তুমি এটোটো 2 বহালা আৰু ইয়াত Ni2+ৰ ভ্যালুটো পাতি দিলা 0.001 এটো আমাৰ কোড দিয়া আছে এই কনসেন্ট্ৰেচনটো দিয়া আছে কাৰণ নাৰ্নষ্ট ইকুৱেশ্যনত আমাৰ কনসেন্ট্ৰেচন অফ প্ৰডাক্ট বাই ৰিয়েক্টেন্ট হ'ব আৰু Az+ৰ কনসেন্ট্ৰেচন কিমান আছে 0.1 গতিকে 0.1 হোল স্কয়াৰ বহাই দিছো তো ধুনিয়াকৈ এটো সলভ কৰিলে বাকিখিনি নরমাল ম্যাথছ এটো কিমান পাবা 1.0795 ভোল্ট সো পজিটিভ ওলাই গল মানে ফিজিবল ৰিয়েকশ্যন হয় এন্ড ইট প্ৰ্যাকটিক্যালি পসিবল সো গতিকে আমাৰ ফাইনালি নাৰ্নষ্ট ইকুৱেশ্যন আমি ধুনিয়াকৈ প্ৰবলেম এটা সলভ কৰিলো সো মই ইয়াত মাত্ৰ এটা ভিডিও দিছো মানে বা এটা প্ৰবলেম সলভ কৰিছো তোমালোকে ধুনিয়াকৈ বাকিবোৰো সলভ কৰিবা আৰু নোৱাৰা থাকিলে ধুনিয়াকৈ কমেন্ট বক্সত মেনশন কৰিবা সো এটা বাকি মই তোমালোকৰ বাবে এটা সৰু থিওৰি দিছো যে নাৰ্নষ্ট ইকুৱেশ্যন তুমি বিভিন্ন ধৰণৰ সেলৰ কাৰণে দিব পাৰা এটা গ্যাস আয়ন ইলেক্ট্ৰডৰ কাৰণেও দিব পাৰা এটা তোমাৰ সল্ট ব্ৰিজৰ বাওফালে অক্সিডেশ্যন সোফালে ৰিডাকশ্যন গতিকে আমি যদি ৰিডাকশ্যন পটেনচিয়েল হিচাপে ইউজ কৰো তেতিয়া হলে আমাৰ এটো ইকুৱেশ্যন হ'ব আৰু এটো ইকুৱেশ্যনত আমি এটো নাৰ্নষ্ট ইকুৱেশ্যন ধুনিয়াকৈ বহাই দিম পাৰ্শিয়াল প্ৰেসাৰ কিয় ল'ব লগা হৈছে কাৰণ হাইড্ৰজেনৰটো তোমাৰ কনসেন্ট্ৰেচন প্ৰেসাৰ টাৰ্মছত আছে ইয়াত আমি H+ৰ কনসেন্ট্ৰেচন কিয় ল'ব লগা হৈছে কাৰণ ইয়াত আমি মোলাৰত কনসেন্ট্ৰেচনত আছে ঠিক তেনেকৈ চোৱা ইয়াত অক্সিডেশ্যন ৰিডাকশ্যন ইলেক্ট্ৰড আছে Fe2+ ৰ পৰা Fe3+ হৈছে মানে সল্ট ব্ৰিজৰ বাওফালে অক্সিডেশ্যন আৰু সোফালে ৰিডাকশ্যন গতিকে আমি ইয়াত যদি ৰিডাকশ্যন পটেনচিয়েলটো উলিয়াও তেতিয়া হলে তোমাৰ কি হ'ব Fe3+ এটা ইলেক্ট্ৰন গেইন কৰি কিনে Fe2+ হ'ব গতিকে প্ৰডাক্টত কি আছে Fe2+ সোচোৱা প্ৰডাক্টত এইটো আৰু ৰিয়েক্টেন্টত এইটো ঠিক তেনেকৈ মই বাকি কেটাও দিছো ধুনিয়াকৈ চাবা আই হোপ তোমালোকে ধুনিয়াকৈ বুজি পাইছা আৰু কিবা নোৱাৰে থাকিলে জনাবা গতিকে মই লাষ্টত এটো কথাই কওঁ যে চোৱা এডুকেশ্যনটো এটা বাইলিংগুৱেল প্ৰসেস হয় ষ্টুডেন্টেও পঢ়িব লাগিব টিচাৰো পঢ়িব লাগিব কিবা নোৱাৰে থাকিলে মোক সুধিবা মই পঢ়াখিনি তোমালোকক বুজাবলৈ চেষ্টা কৰিম
আৰু নোৱাৰাখিনি যদি মই বুজাই দিবলৈ পাৰোঁ তেতিয়াহ'লে মই ভাবিম যে মোৰ এই কষ্টখিনি সাৰ্থক হৈছে গতিকে ভালদৰে পঢ়া আগবাঢ়ি যোৱা ইলেক্ট্ৰকেমিকেল চেলৰ আজিৰ এই টপিকটো যদি তোমালোকে ধুনীয়াকৈ বুজি পোৱা তেতিয়াহ'লে তোমালোকে হাই সেকেন্ডাৰী ফাইনেলত 3 নম্বৰৰ কাৰণে নিশ্চিন্ত হৈ থাকা 3 নম্বৰ এটা তোমালোকে পাবা সো থ্যাংক ইউ সো মাচ and looking forward for the next video keep in touch